মৰিয়নিৰ গিবন অভয়াৰণ্যৰ সমীপৰ এটা ইটাভাটাত অঘটন। ইটাভাটাৰ উন্মুক্ত গাঁতত পৰিল পোৱালীসহ 6টাকৈ বন্যহস্তী। মৰিয়নি চিনাতলী দিহিঙীয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা। নিশা গিবনৰ পৰা খাদ্যৰ সন্ধানত ওলাই বন্যহস্তীৰ 50ৰ পৰা 60জনীয়া এটা জাকে নিশা প্ৰৱেশ কৰিছিল চিনাতলী দিহিঙীয়া গাঁৱত। গাঁওখনৰ সমীপতে ইটাভাটাৰ বাবে বাহনিৰ মাজত জেচিবিৰে খন্দা উন্মুক্ত গাঁতত সোমাই পৰে বন্যহস্তীৰ জাকটোৰ পোৱালীসহ 6টা হাতী। ইয়াৰে 2টা হাতী উঠিবলৈ সক্ষম হয় যদিও পোৱালীসহ 4টা হাতী পুখুৰীত আবদ্ধ হৈ থাকে।